তো নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আছে 27 ফেব্ৰুৱাৰী তাৰিখে মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত অৰ্থাৎ ছ'চিয়েল ছায়েন্স। তোমালোকক গোটেই কুৱেশ্যন পেপাৰখন দেখাই দিম উইথ এনচাৰ। তোমালোকে এনচাৰখিনিও পাই যাবা। তো তোমালোকে গোটেই নোটকেইটা ভালদৰে লিখি ল'বা, ঠিক আছে। তো ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কুৱেশ্যন কমন আহিবই। তো তোমালোকক আগৰ ভিডিঅ'ত মই যিখিনি দিছিলোঁ তোমালোকে সেইখিনিও কমন আহিছে আৰু এই ছ'চিয়েল ছায়েন্সৰ তোমালোকক কমন আহিব। তো তোমালোকে আমাৰ নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আমি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিয়াৰ লগে লগে যাতে তোমালোকৰ ওচৰত পাই থাকে। তো সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হ'বা। লিংক আছে তোমালোকৰ ডেছক্ৰিপশ্যনতে। তো তোমালোকে জইন হ'বা এটা কাৰণে তোমালোকৰ ইয়াত লেটেষ্ট আপডেট আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ভিডিঅ' তোমালোকে পাই থাকিবা। তো তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন হ'বা। ইম্পৰ্টেণ্ট নোট মই তাত চেণ্ড কৰি থাকোঁ। তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তোমালোকে ধুনীয়াকৈ কুৱেশ্যন এটা লিখি লোৱা। তো তোমালোকে নিজৰ বহি লিখিলে শ্বেয়াৰ এটা মাৰি তো নিজৰ বহিখন উলিয়াই ষ্টাৰ্ট কৰা। লেটছ ষ্টাৰ্ট। তো মৰমৰ ষ্টুডেণ্টছ, তোমালোকে চাবা প্ৰথমতে লং কুৱেশ্যনকেইটা। মই প্ৰথমতে তোমালোকে লং কুৱেশ্যনকেইটা কৈ দিম উইথ এনচাৰটো, আৰু তোমালোকে লাষ্টত তোমালোকে 2 নম্বৰ 3 নম্বৰ মাজে মাজে তোমালোকে পাই থাকিবা, ঠিক আছে। তো প্ৰথমটো কুৱেশ্যন গুৰুত্বপূৰ্ণ কুৱেশ্যন যে স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। এই যিটো কুৱেশ্যন তোমালোকে বহুতো ষ্টুডেণ্টে জানা আৰু বহুতে নাজানা। তো তোমালোকে জনাকেইটাও চাই ল'বা, নজনাকেইটাও তোমালোকে লিখি লোৱা। উত্তৰটো লিখিবা যে তোমালোকে জানাই সকলোৱে 1905 পৰা 1911লৈকে হৈছিলে স্বদেশী আন্দোলন। তোমালোকে সেইটো টপিক তোমালোকে প্ৰথমতে লিখি দিবা যে 1905 to 1911 খ্ৰীষ্টাব্দলৈ অব্যাহত থকা স্বদেশী আন্দোলনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে বিবেচনা তোমালোকে কৰা হয়। তাৰপাছত তোমালোকে লিখিবা মেইন টপিককেইটা, যিকেইটা তোমালোকৰ টপিককেইটা তোমালোকে চাবা। প্ৰথমটো টপিক হৈছে তোমালোকৰ জাতীয় সাহিত্যৰ বিকাশ, আৰু 2 নম্বৰটো হৈছে মহিলাৰ অংশগ্ৰহণ, আৰু 3 নম্বৰটো হৈছে তোমালোকৰ মুছলিম লীগৰ প্ৰতিষ্ঠা। তো তোমালোকে তাৰ বিষয়ে তোমালোকে অলপ তোমালোকে সাজি লিখিব লাগিব যে জাতীয় সাহিত্যৰ বিকাশটোৰ ওপৰত তোমালোকে এইটো টপিকটো ধুনীয়াকৈ লিখি লোৱা, ঠিক আছে। তোমালোকে ভিডিঅ'টো ৰখাই লৈ এই টপিকটো লিখি লোৱা। তোমালোকৰ 27 তাৰিখে পৰীক্ষা কিন্তু এইটো আহিব, খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। তাৰপাছতে লিখিবা মহিলাৰ অংশগ্ৰহণ। তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। মই তোমালোকক স্পীডত গাইছোঁ যাতে কম সময়ত তোমালোকক গোটেইখিনি কুৱেশ্যন দিব পাৰোঁ। আমাৰ টাৰ্গেট হৈছে 80+, সকলোৱে 80+ উঠাব লাগিব এইটো ভিডিঅ'ত তোমালোকে কুৱেশ্যনখিনি চাই। তো গ নম্বৰ যিটো তোমালোকৰ টপিক, গ নম্বৰ টপিকটো লিখিবা মুছলিম লীগৰ প্ৰতিষ্ঠাৰ টপিকটো ধুনীয়াকৈ লিখি লোৱা, ঠিক আছে। মই শ্বৰ্ট কুৱেশ্যনকেইটা তোমালোকক গাই দিম বাৰু, আৰু লং কুৱেশ্যনকেইটা তোমালোকে এনেকৈ দেখাই দিম। কিছুমান ইম্পৰ্টেণ্ট কেইটা তোমালোকক গাই দিম, যিটা তোমালোকে বুজি নোপোৱা সেইকেইটা তোমালোকক বুজাই দিম। নেক্সট কুৱেশ্যনটো আহিলে তোমালোকক কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিলে। এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষাত তোমালোকে চিয়'ৰ আহিব। তো তোমালোকে এইটো 2 নম্বৰ কুৱেশ্যন আহিব। উত্তৰটো হৈছে লাহোৰত লালা লাজপত ৰায়ৰ, তোমালোকে লিখি লোৱা কিন্তু দেই। লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত চাইমন বিৰোধী প্ৰতিবাদী সমদলে প্ৰতিষ্ঠা সাব্যস্ত কৰা সমদলটোৰ ওপৰত লাঠিচালনাৰ ফলস্বৰূপে লালা লাজপত ৰায়ৰ গুৰুতৰভাৱে আহত হয় আৰু তাৰ ফলতে তেওঁৰ মৃত্যু হৈছিলে। তো এইটো কুৱেশ্যন তোমালোকে কিতাপখন পঢ়িলে তোমালোকে দেখিবা যে এই কুৱেশ্যনটো তোমালোকৰ হাইলাইট কৰি লিখা আছিলে, ঠিক আছে। এইটো কুৱেশ্যন ক্লিয়াৰ, 2 নম্বৰ তোমালোকে পাই যাবা এনেদৰে লিখি দিলে। পাছৰ কুৱেশ্যনটো আহিলে যে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। তো উত্তৰ লিখিবা 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিলে। তো বেকগ্ৰাউণ্ডত অলপ চাউণ্ড আহিব, তোমালোকে সেই চাউণ্ডটো তোমালোকে ইগন'ৰ কৰিবা, ঠিক আছে। তো নেক্সট কুৱেশ্যনটো আহিলে সত্যাগ্ৰহ বুলিলে কি বুজায়। এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ। এইটো কুৱেশ্যন তোমালোকৰ 1+2 নহ'লে 1+ তোমালোকৰ 3 আহি যায়। সত্যাগ্ৰহ বুলিলে কি বুজা, তাৰপিছত তোমালোকৰ কুৱেশ্যনটো সুধিব যে যি 3টা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহত প্ৰথমতে প্ৰয়োগ কৰিছিল, তো সেই 3টাৰ বিষয়ে সংক্ষিপ্ত তোমালোকে ৰূপত লিখা। তো ইয়াত অলপ প্ৰিণ্টিং মিষ্টেক আছে, প্ৰিণ্টিং মিষ্টেক তোমালোকে শুদ্ধ কৰি ল'বা। তো উত্তৰটো তোমালোকে চাই ল'বা যে সত্যাগ্ৰহ শব্দটো সত্য আৰু আগ্ৰহ শব্দ দুটা লগ হৈ সৃষ্টি হৈছিল। তোমালোকেতো সকলোৱে জানা ইয়াৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। এইকেইটা চিম্পুল একেবাৰে সহজ কুৱেশ্যন, তোমালোকে এইকেইটা পাৰিবা সাজি লিখিব। যিমান পাৰা তোমালোকে ছ'চিয়েল ছায়েন্সত সাজি লিখিবলৈ তোমালোকে চেষ্টা কৰিবা, ঠিক আছে। তো তোমালোকে সিমানেই ভাল হ'ব। তো সত্যাগ্ৰহ ভিত্তি হৈছিলে অহিংসা আৰু সত্য। এইটো হৈছে ক্ষোভ অসন্তুষ্টি প্ৰকাশৰ শান্তিপূৰ্ণ উপায়েৰে ক্ষমতাৰ বিৰুদ্ধে নিৰস্ত্ৰ সংগ্ৰাম, ঠিক আছে। অৱশেষত দক্ষিণ আফ্ৰিকাত আৰু ভাৰত উভয়ে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত সত্যাগ্ৰহ গান্ধীজীৰ মুখ্য অস্ত্ৰ হৈ পৰিছিল। প্ৰিণ্টিং মিষ্টেককেইটা তোমালোকে চাই ল'বা দেই, মই তোমালোকে মুখৰ কথাকেইটা তোমালোকে চাই ল'বা। 1915 চনত গান্ধীজীয়ে ভাৰতত আহি বিস্তৃতভাৱে সত্যাগ্ৰহ আন্দোলন সংঘটিত কৰিছিল। যি 3টা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহ প্ৰথমতে প্ৰয়োগ কৰিছিল, সেই 3টাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল বুলি তোমালোকে লিখিবা যে এই তোমালোকৰ টপিককেইটা লিখি লোৱা। এই টপিককেইটা মই তোমালোকে গাই দিওঁ, ইনে টাইমটো লছ হ'ব তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো ৰখাই তোমালোকে এই টপিককেইটা লিখি লোৱা। ক টপিকটো লিখিবা, তাৰপিছত তোমালোকে খ টপিক আহিলে আৰু গ টপিক আহিলে, এই গোটেই টপিককেইটা তোমালোকে চাই লোৱা আৰু তোমালোকে লিখি লোৱা,
কিবা বুজি নাপালে তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰিবা, কোনো কথা নাই, কমেণ্ট বক্স খোলা আছে। তাৰপাছত এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আহিলে যে ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিলে? ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিলে? তোমালোকে গোটেইখিনি কিতাপখনৰ তোমালোকৰ গোটেই জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স আৰু তোমালোকৰ যি প্ৰথমতে আছে হিষ্ট্ৰী, এই গোটেইকেইটা তোমালোকক ক্লিয়াৰ কৰি দিম। ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিলে? তোমালোকৰ এইটো কুৱেশ্যন পৰীক্ষাত 3 নম্বৰ আহিব। তো উত্তৰটো হৈছে প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয় হোৱাত খলিফাৰ হ্ৰাস পাইছিল। চ' তোমালোকে গোটেইটো চাই লোৱা আৰু এইটো লং কুৱেশ্যন, চ' তোমালোকে এইটো ধুনীয়াকৈ চাই লোৱা। এনেই গাই থাকি তোমালোকৰ টাইমটো লছ কৰি লাভ নাই, তাতকৈ তোমালোকে সোনকালে কুৱেশ্যনকেইটা তোমালোকে লিখি লোৱা। মই তোমালোকক কম সময়ত বেছি কুৱেশ্যন দিবলৈ চেষ্টা কৰিছোঁ, এনেই গাই তোমালোকৰ টাইমডাল লছ কৰি থাকি লাভ নাই, যিহেতু তোমালোকৰ ছ'চিয়েল ছায়েন্সলৈ বেছি দিন নাই মাজত। যিহেতু ছায়েন্সলৈ তোমালোকৰ টাইম আছিলে বা আছামিছলৈ টাইম আছিলে, গতিকে তোমালোকে ছ'চিয়েল ছায়েন্সলৈ টাইম নাই, সেইকাৰণে মই স্পীডত দিছোঁ। পাছৰ কুৱেশ্যনটো আহিলে অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন। অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা। এইটো কুৱেশ্যন তোমালোকৰ 2 নম্বৰ আহিব, ডাইৰেক্ট তোমালোকে কাটি 2 নম্বৰ পাই যাবা, দুটা পইণ্ট লিখি দিবা। তোমালোকে চাই লোৱা, অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা গুৰুত্বপূৰ্ণ কাৰণ হ'ল বুলি তোমালোকে ডেছ দিবা। তাৰপাছত প্ৰথমটো চাবা, বিদ্ৰোহীৰ সংখ্যা অতি কম আছিল, কেৱল যোৰহাট আৰু শিৱসাগৰতে এওঁলোকৰ গতিবিধি সীমিত আছিল। দেৱানে নগাঁও, কামৰূপ আৰু গুৱাহাটীত সমৰ্থন আদায় কৰিব পৰা নাছিল, এইটো প্ৰথমটো পইণ্ট। তাৰপিছত দ্বিতীয় পইণ্টটো চাবা তোমালোকে, বিদ্ৰোহৰ মুখ্য সংগঠন মণিৰাম দেৱানে বিদ্ৰোহস্থলীৰ পৰা বহু দূৰত অৱস্থান কৰিছিল। তেওঁ কলিকতাত থাকি পত্ৰৰ জৰিয়তে বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল, যিটো অপ্ৰায়োগিক বুলি প্ৰমাণিত হয়। এই নিকটৱৰ্তী স্থানৰ পৰা বিদ্ৰোহ পৰিচালিত কৰোঁতে প্ৰয়োজন আছিল। তো তোমালোকে এই দুটা পইণ্ট তোমালোকে চাবা, তো তোমালোকে এইকেইটা বিফলতাৰ দুটা কাৰণ, আৰু এইটো তোমালোকৰ পৰীক্ষা 2 নম্বৰ কাটাকাটি তোমালোকে পাই গ'লো বুলি তোমালোকে ধৰি লোৱা। ঠিক আছে, নেক্সট কুৱেশ্যনটো আহিলে শ্বৰ্ট কুৱেশ্যন। কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল? তো উত্তৰটো হৈছে তোমালোকৰ 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। ঠিক আছে, এইটো তোমালোকে চনকেইটা ভালদৰে গুৰুত্বপূৰ্ণভাৱে চাবা। তাৰপাছত নেক্সট কুৱেশ্যনটো আহিলে তোমালোকৰ শ্বৰ্ট কুৱেশ্যনে আহিলে, এইটো মই তোমালোকক এতিয়া দিলোঁ। তাৰ নেক্সট কুৱেশ্যন চাবা, ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা। তো এইটো কুৱেশ্যনো খুবেই গুৰুত্বপূৰ্ণ যে ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা বুলি তোমালোকক কুৱেশ্যনে সুধিলে তোমালোকে লিখিবা যে ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা প্ৰধান কাৰণ হৈছে ক, ব্ৰিটিছ চৰকাৰে আৰোপ কৰা অত্যাধিক কৰ, তাৰপিছত খ হৈছে বানপানী, অনাবৃষ্টি আদি প্ৰাকৃতিক দুৰ্যোগ। ঠিক আছে, মই অলপ স্পীড কৈছোঁ যে তোমালোকে এইটো ইগন'ৰ কৰিবা, তোমালোকে কিছুমান মোৰ প্ৰনাউন্সিয়েশ্যন ভুল হ'ব, তোমালোকে এইটো শুদ্ধ কৰি ল'বা। মই স্পীড কৈছোঁ যিহেতু তোমালোকৰ টাইম নাই, তোমালোকক মই বাৰম্বাৰ কৈয়ে আছোঁ। পাছৰ কুৱেশ্যনটো আহিলে, লেফটেনেণ্ট ছিংগাৰ কোন আছিল? তো এইটো কুৱেশ্যন আহিব যে তোমালোকৰ লেফটেনেণ্ট ছিংগাৰ কোন আছিল? এইকেইটা হিষ্ট্ৰীৰ কুৱেশ্যন। তো তোমালোকে উত্তৰটো চাবা যে 1861 চনৰ ফুলগুৰি ধাবাৰ সময়ত লেফটেনেণ্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল। প্ৰতিবাদকাৰী কৃষকসকলৰ নিয়ন্ত্ৰণৰ চেষ্টা কৰোঁতে কৃষকসকলে তেওঁক লাঠিৰে কোবাই হত্যা কৰে। তো তোমালোকৰ এইটো কুৱেশ্যনৰ উত্তৰটো এইটো। তাৰপাছতে কুৱেশ্যনটো আহিলে, ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিলে? এইটো তোমালোকে MCQটো সুধিব পাৰে। তো তোমালোকে চাবা যে ফুলগুৰি ধাবা 1861 চনত সংঘটিত হৈছিলে। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা। তো প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম হৈছে তোমালোকে লিখিবা যে আৰ্যভট্ট আৰু ব্ৰহ্মগুপ্ত। ঠিক আছে, এইটোকে চিম্পল কুৱেশ্যনৰ চিম্পল উত্তৰ দিছোঁ ডাইৰেক্ট। প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা। তো তোমালোকে ডাইৰেক্ট উত্তৰটো লিখিবা চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা। তোমালোকে ধুনীয়াকৈ সাজি লিখিবা, মানে প্ৰথমতে দিছে যে প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম হ'ল বুলি তোমালোকে ডেছ দি লিখিবা। মই তোমালোকে ডাইৰেক্ট উত্তৰটো কৈ দিছোঁ আৰু। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাবা, ভাৰতীয় চিত্ৰকলাক কি ভাগত ভগাব পাৰি? তো লিখিবা তোমালোকে বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ, এই দুটা পইণ্ট তোমালোকে লিখিব পাৰা, সাজি লিখিবা অলপ। ঠিক আছে, নেক্সট কুৱেশ্যনটো তোমালোকে জিঅ'গ্ৰাফীৰ পৰা আহিলে, সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। পৰীক্ষাত এইটো তোমালোকৰ 2 নম্বৰ আহিব, 2 নম্বৰ তোমালোকে কাটি পাই যাবা এইটো পেৰাগ্ৰাফ লিখিলে। আৰু তোমালোকে জিঅ'গ্ৰাফীত যিমান পাৰা সাজি লিখিবা, সাজি লিখিলে তোমালোকৰ অতি ভাল হয়। মুখস্থ কৰিবলৈ দৰকাৰ নাই, কথাটো বুজি ল'লে হ'ল তোমালোকে। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, মাটি, গছ গছনি, আৰু এইটো কৈছোঁ তোমালোকক গায়ে নিদিওঁ আৰু তোমালোকে সম্পদ সৰুৰ পৰা পঢ়ি আহিছা, ক্লাছ তোমালোকে 6ৰ পৰা পঢ়ি আহিছা একেবাৰে আজিলৈকে। এইকেইটা কুৱেশ্যন তোমাক কি ক'ম আৰু, নাজানিলেও তোমালোকে এইটো স্ক্ৰীণত দেখি থকা তোমালোকে লিখি ল'বা। সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ তোমালোকে চাবা, উপকাৰিতা, উপযোগিতা, হস্তান্তৰ যোগ্যতা, কাৰ্যকাৰিতা, এইকেইটা তোমালোকে চাই ল'বা। ঠিক আছে, এইটো কুৱেশ্যন মই স্কিপ কৰিছোঁ। তাৰপাছতে এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন তোমালোকৰ চমু টোকা আহিব পাৰে যে সম্পদৰ পুনৰাৱৰ্তন আৰু IUCN। তো তোমালোকে সম্পদৰ পুনৰাৱৰ্তন আৰু IUCNৰ তোমালোকে টোকাটো ক'ত পাবা তোমালোকক মই কৈ দিছোঁ। তোমালোকে আমাৰ ডেছক্ৰিপশ্যনটো চেক কৰা, ডেছক্ৰিপশ্যনত লিংক আছে আমাৰ হোৱাটছআপ চেনেলত, তাত তোমালোকক মই এইকেইটাৰ যি চমু টোকা ধুনীয়াকৈ তোমালোকক সাজি লিখি তোমালোকক দি দিম, তোমালোকে জইন হ'বা।
তাৰপিছত তোমালোকে চাবা পাৰ্থক্য লিখা সম্পদ আৰু সম্পত্তিৰ ওপৰত তোমালোকৰ পাৰ্থক্য আহিব পৰীক্ষাত তো তোমালোকে ডাইৰেক্ট উত্তৰটো ওলাই মই গুচি আহিছোঁ তোমালোকে নিজৰ মতেও লিখিব পাৰিবা মই তোমালোকে মোৰ মতেও তোমালোকক দি দিছোঁ তোমালোকে এনেদৰে গোটেই পেৰাগ্ৰাফটো তোমালোকে লিখিবা এনেকৈ ধুনীয়াকৈ তোমালোকে ঘৰ বনাই লিখিবা তেতিয়া তোমালোকে বেছি নম্বৰ পাবা মানে ডাইৰেক্ট কাটি নম্বৰ পাবা তোমালোকে ঘৰ বনাই লিখিলে পাৰ্থক্যৰ ভিত্তি লিখিবা তাৰপিছত সম্পত্তি এনেকৈ লিখিব পাৰিবা ঠিক আছে এইটো কুৱেশ্যন স্কিপ কৰিছোঁ নেক্সট কুৱেশ্যনটো আহিলে পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা পৰিৱেশৰ কেইটামান অজৈৱ আৰু জৈৱ উপাদানৰ কথা উল্লেখ কৰা বুলি কৈছে তোমালোকক কুৱেশ্যনটো তোমালোকে চাবা ইয়াৰ উত্তৰটো মই ডাইৰেক্ট কৈছোঁ তোমালোকৰ প্ৰথমটো পইণ্ট জৈৱ উপাদান তোমালোকে লিখিবা যে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু ক্ষুদ্ৰ অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী 2 হৈছে অজৈৱ উপাদান হৈছে তোমালোকৰ মাটি পানী বায়ু আৰু সকলোৱে জড় বা নিৰ্জীৱ উপাদান এইটো তোমালোকে সকলোৱে জানাই জৈৱ উপাদান আৰু অজৈৱ উপাদান মানে কি তাৰপিছতে তোমালোকৰ কুৱেশ্যনটো সুধিবা যে স্থলমণ্ডল বুলিলে কি বুজায় এইটো কুৱেশ্যন আৰু মই কি ক'ম তোমালোকৰ স্থলমণ্ডল বুলিলে তোমালোকে কি বুজায় এইটো আৰু তোমালোকক একেবাৰে সৰু এজন ছাত্ৰই তোমালোকক কৈ দিব আৰু এইটো কুৱেশ্যন ডাইৰেক্ট স্কিপ কৰিছোঁ আৰু তাৰপিছত জলমণ্ডলৰ ভিতৰত কি পৰে লিখা তো জলমণ্ডলৰ ভিতৰত তোমালোকে কি পৰে তোমালোকে নাজানা নেকি হ্ৰদ নদী জান জুৰি সকলোখিনি তোমালোকে লিখি দিবা আৰু ঠিক আছে তাৰপাছত কুৱেশ্যন দিলে পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা এইটো কুৱেশ্যন বহুতো ষ্টুডেণ্টে নাজানে আৰু বহুতো ষ্টুডেণ্টে কিন্তু জানে বহুতো ষ্টুডেণ্ট নাজানে পৰিৱেশৰ সমস্যা মানে কি তো তোমালোকে এইটো ইয়াৰ উত্তৰটো চাই ল'বা ঠিক আছে তো গোটেই উত্তৰটো তোমালোকে চাই লোৱা তাৰপিছত তোমালোকে চাবা বিনিময় প্ৰথাৰ 4টা অসুবিধা ব্যাখ্যা কৰা এইটো কুৱেশ্যন তোমালোকে চিয়'ৰ আহিব ইকনমিক্স আৰু পলিটিকেলৰ পৰা এইকেইটা কুৱেশ্যন আহিছে তো তোমালোকে প্ৰথমটো কুৱেশ্যনে চাবা বিনিময় প্ৰথাৰ 4টা অসুবিধা তোমালোকে বুলি ক'লে তোমালোকে ডাইৰেক্ট লিখিবা যে প্ৰথমটো লিখিবা সংগতিবিহীন অভাৱ তাৰপিছত দ্বিতীয়টো হৈছে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ তাৰপাছত তোমালোকে লিখিবা যে বিনিময়যোগ্য সামগ্ৰীৰ অভিবাজ্যতা আৰু লাষ্টত তোমালোকে লিখিবা সঞ্চয় তথা মূল্য ভাণ্ডাৰৰ অভাৱ তো তোমালোকে ইয়াৰ টপিককেইটা তোমালোকে চাই লোৱা মই তোমালোকক ৰখাই তোমালোকে ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'বা ঠিক আছে তোমালোকে গাই নিদিওঁ আৰু তোমালোকে চাই লোৱা এইটো সংগতিবিহীন অভাৱটো তোমালোকে লিখি ল'বা তাৰপিছত খ লিখিবা তোমালোকে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ ঠিক আছে তাৰপিছত লিখিবা তোমালোকে গ বিনিময়যোগ্য সামগ্ৰীৰ অভিবাজ্যতা তাৰপিছত তোমালোকে লাষ্টত লিখিবা যে সঞ্চয় তথা মূল্য ভাণ্ডাৰৰ অভাৱ এইটো ক্লিয়াৰ এইটো কুৱেশ্যন তোমালোকে 4 নম্বৰ ধুনীয়াকৈ পাই যাবা তাৰপিছতে কুৱেশ্যনটো আহিলে কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা তোমালোকৰ এইটো কুৱেশ্যন সুধিলে তোমালোকে ডাইৰেক্ট উত্তৰটো লিখিবা যে ভাৰতীয় কেন্দ্ৰীয় বেংকটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক এইবুলি তোমালোকৰ টপিকটো লিখিবা তেতিয়া পৰীক্ষকে চাই বহিখন ভাল পাব তাৰপিছত লিখিবা কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য হৈছে প্ৰথমতে হৈছে মুদ্ৰা জাৰি কৰে খ হৈছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে তোমালোকে প্ৰথমতে মুদ্ৰা জাৰি কৰে তোমালোকে লিখি লোৱা কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে কেন্দ্ৰীয় বেংকৰ এইটো একচেটিয়া অধিকাৰ আছে আৰু বাকী বেংকৰ এই অধিকাৰটো নাই তাৰপিছত খ নম্বৰটো চাবা কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে গোটেইবোৰ বেংকৰ হিচাপ নিকাচত কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে তো তোমালোকে এইখন লিখিবা আৰু তোমালোকে লিখি লোৱা তাৰপিছত তোমালোকে গ লিখিবা চৰকাৰৰ বেংক ঠিক আছে তাৰপাছত তোমালোকে এইকেইটা বিষয়ে তোমালোকে চমুটোকাও আহিব পাৰে কিন্তু ঘৰতো চাবা তোমালোকে তাৰপাছৰ কুৱেশ্যনটো আহিলে বাণিজ্যিক বেংকে সম্পাদন কৰা 2টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা 2টা প্ৰধান তোমালোকৰ কি কাৰ্য ঠিক আছে তোমালোকে ক লিখিবা সঞ্চয় বা আমানত গ্ৰহণ তোমালোকে গোটেইটো চাই লোৱা আৰু তোমালোকে এই সঞ্চয় 3 প্ৰকাৰৰ হ'ব পাৰে চলিত আমানত স্থিৰ আমানত তোমালোকে এতিয়া কিতাপতে পাইছিলা আৰু তোমালোকে ধুনীয়াকৈ এই টপিককেইটা ভালদৰে লিখি তোমালোকে পঢ়িবা ঠিক আছে তোমালোকে গোটেইকেইটা টপিক লিখি লোৱা গোটেইকেইটা তোমালোকক দেখাই দিছোঁ গোটেইকেইটা তোমালোকে চাই লোৱা 3-4লৈকে আছে খটো চাবা এবাৰ ঋণৰ যোগান ধৰে তো তোমালোকে ঋণৰ যোগান ধৰে কাৰণ তোমালোকে লিখিবা ঠিক আছে তো তোমালোকৰ আজি পলিটিকেল চায়েন্স জিঅ'গ্ৰাফি আৰু তোমালোকৰ হিষ্ট্ৰী গোটেই ক্লিয়াৰ কৰি দিয়া হৈছে তোমালোকৰ সমাজ বিজ্ঞানখন গোটেই ক্লিয়াৰ তো তোমালোকে এইকেইটা কুৱেশ্যন চাবা লং কুৱেশ্যন তাৰপাছত তোমালোকে নেক্সট ভিডিঅ'ত মই লৈ আহিম তোমালোকৰ MCQখিনি গোটেই MCQখিনি ক্লিয়াৰ কৰিম 45 তোমাৰ মাৰ্কছৰ MCQ তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে আজিলৈ ভিডিঅ'টো মানে যদি ভিডিঅ'টো ভাল লাগিলে নিশ্চয় কৰি লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা ছাবস্ক্ৰাইব কৰি থবা যাতে আমি নেক্সট ভিডিঅ'সমূহ দিয়াৰ লগে লগে তোমালোকে পাই থাকা তো ছাবস্ক্ৰাইবটো কৰিবা বহুতো ষ্টুডেণ্টে ভিডিঅ'টো চাই কিন্তু তেওঁলোকে ছাবস্ক্ৰাইব নকৰে তো তোমালোকে ছাবস্ক্ৰাইবটো কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা যাতে সকলোৱে 80+ পায় তো আজিলৈ ভিডিঅ'টো মানে